পঞ্চায়ত নিৰ্বাচনে অখিল গগৈৰ বাবে আনিছে এটা বেয়া খবৰ। নিজ সমষ্টিতে এই মুহূৰ্তত পিছ পৰিছে অখিল গগৈৰ ৰাইজৰ দল। ডিমৌৰ কেইবাটাও পঞ্চায়তত ৰাইজৰ দলৰ সলনি বিজেপিৰ প্ৰাৰ্থী জয় হোৱাৰ খবৰ আহিছে। এই মুহূৰ্তত ডাঙৰ খবৰ, শিৱসাগৰত নাও ডুবিছে ৰাইজৰ দলৰ। শিৱসাগৰত অখিল গগৈৰ ৰাইজৰ দল এই মুহূৰ্তত ডুবিছে, তাত উত্থান ঘটিছে বিজেপিৰ। বিৰোধীৰ ভোট বিভাজনে ক'ৰবাত লাভান্বিত কৰিলে বিজেপিক, আৰু শিৱসাগৰৰ পৰা আহিছে এই খবৰ। ডিমৌত কেইবাখনো পঞ্চায়তত এই মুহূৰ্তত বিজেপিৰ জয়যাত্ৰা অব্যাহত আছে। আঞ্চলিক সদস্যৰ পৰা আৰম্ভ কৰি গাঁও পঞ্চায়তৰ ৱাৰ্ডৰ সদস্যলৈকে সকলোতে এই মুহূৰ্তত বিজেপিৰ জয়যাত্ৰা। বিশেষকৈ গাঁও পঞ্চায়তৰ ৱাৰ্ডত বিজেপি সমৰ্থিত যিসমূহ ৱাৰ্ড সদস্য, সেই ৱাৰ্ড সদস্যসমূহৰ এই মুহূৰ্তত জয় আহিছে। বিশেষকৈ বিজেপি সমৰ্থিত যিসকল সদস্য আছিল, আটাইকেইগৰাকীৰে জয়লাভ কৰা দেখিবলৈ পোৱা গৈছে। কেৱল মাত্ৰ নাম মাত্ৰ ২-৩ আসনতে, যি ২-৩টা ৱাৰ্ডতে সীমাবদ্ধ হৈছে অখিল গগৈৰ ৰাইজৰ দল। ইয়াৰ কাৰণ ভোট বিভাজন। বিশেষকৈ পানীদিহিং পঞ্চায়তত ৯টা ৱাৰ্ডত এই মুহূৰ্তত বিজেপি সমৰ্থিত প্ৰাৰ্থী জয় হৈছে। তাত এটা ৱাৰ্ডত গণশক্তিৰ সমৰ্থিত প্ৰাৰ্থী জয় হৈছে। তাৰ বিপৰীতে আমি যদি চাওঁ অন্যান্য যিসমূহ স্থানত, অন্যান্য পঞ্চায়তসমূহতো একেই পৰিৱেশ। ডিমৌ পঞ্চায়তত 7টা ৱাৰ্ডত বিজেপি সমৰ্থিত প্ৰাৰ্থী জয় হৈছে। তাৰ 3টা ৱাৰ্ডত, তাৰ 2টাত ৰাইজৰ দল, এটাত কংগ্ৰেছ সমৰ্থিত প্ৰাৰ্থী জয় হৈছে। গতিকে এই মুহূৰ্তলৈকে ৰাইজৰ দলৰ বাবে ডিমৌৰ কেইবাখনো পঞ্চায়তৰ ফলাফল ভাল নহয়। বিজেপিৰ জয়যাত্ৰা অব্যাহত আছে এই মুহূৰ্তত শিৱসাগৰত কংগ্ৰেছ, ৰাইজৰ দল আৰু বিজেপিৰ মাজত তিনিকোণীয়া প্ৰতিদ্বন্দ্বিতা হৈছিল, আৰু তাৰ পিছত শেষ হাঁহি মাৰিলে শেষত বিজেপিয়ে। অখিল গগৈয়ে সংখ্যালঘু সমষ্টিত যিধৰণে মাৰাথান নিৰ্বাচনী প্ৰচাৰ চলাই কংগ্ৰেছৰ ভোট ভাঙিছিল, ঠিক সেইধৰণে কিন্তু নিজ সমষ্টিতে এতিয়া ৰাইজৰ দলৰ ভোট ভাঙিছে। অখিল গগৈৰ অস্তিত্বক লৈও এই মুহূৰ্তত প্ৰশ্ন উত্থাপিত হৈছে। ৰাইজৰ দলৰ ভেটি সুদৃঢ় কৰিব উজনিত নোৱাৰিলে নেকি অখিল গগৈয়ে? এই ধৰণৰ প্ৰশ্নসমূহ আহিছে। শিৱসাগৰ কেন্দ্ৰিক আলোচনাসমূহৰ ভিতৰতে দেৱব্ৰত শইকীয়াই কৈছিল যে অখিল গগৈয়ে শেষ মুহূৰ্তত সমৰ্থন বিচাৰিও তেওঁলোকে পত্ৰ ৰাজহুৱা কৰিছিল, কংগ্ৰেছক বেকফুটলৈ ঠেলি দিয়াৰ চেষ্টা কৰিছিল, আৰু শেষত সেইসমূহৰ সেই ক্ৰিয়াৰে যেন ফল ভুগিছে এই মুহূৰ্তত ৰাইজৰ দলে। শিৱসাগৰৰ ডিমৌত আশানুৰূপ নহয় ৰাইজৰ দলৰ ফলাফল। এই মুহূৰ্তত আমি সেই খবৰ জনাইছোঁ যে শিৱসাগৰৰ ডিমৌ বা শিৱসাগৰৰ অন্যান্য পঞ্চায়তসমূহত এই মুহূৰ্তত ৰাইজৰ দলে যি ধৰণে আশা কৰিছিল, ৰাইজৰ দলৰ একমাত্ৰ বিধায়কগৰাকী থকা সেই সমষ্টিটো এই মুহূৰ্তত আশানুৰূপভাৱে তেওঁলোকে ফলাফল দেখুৱাব পৰা নাই। কিন্তু নামনিত ৰাইজৰ দলৰ ফলাফল কি হ'ব, সংখ্যালঘু অধ্যুষিত অঞ্চলত ৰাইজৰ দলৰ ফলাফল কি হ'ব, তাক লৈ এই মুহূৰ্তত সকলোৱে বাট চাইছে। কিন্তু এই মুহূৰ্তৰ এই খবৰ আমি আপোনালোকক জনাইছোঁ যে শিৱসাগৰৰ ডিমৌত আৰু শিৱসাগৰৰ অন্যান্য পঞ্চায়তসমূহত এই মুহূৰ্তত ৰাইজৰ দলৰ ফলাফল ভাল নহয়, য'ত বিজেপিয়ে এই মুহূৰ্তত জয়যাত্ৰা অব্যাহত ৰাখিছে। ভোট বিভাজনৰ বাবে বিজেপি লাভান্বিত হৈছে। ক'ৰবাত অখিল গগৈয়ে বিজেপিক লাভান্বিত কৰিছে নেকি, এইসমূহ প্ৰশ্নও কিন্তু এতিয়া সন্মুখলৈ আহিছে।